নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱী আৰু মোৰ শুভাকাংক্ষীসকল, আপোনালোকক আজিৰ ৰাশিফল ভিডিঅ'ত স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'ত আমি আলোচনা কৰিম তিনিটা ৰাশিৰ বিষয়ে। কৰ্কট, সিংহ আৰু কন্যা এই বিশেষ তিনিটা ৰাশিৰ আজি দৈনিক ৰাশিফল শুনিবলৈ পাব। 11 ছেপ্টেম্বৰ 2025 বৃহস্পতিবাৰ। তেওঁলোকৰ টকা পইচা, স্বাস্থ্য, প্ৰেম আৰু কৰ্মজীৱন সম্পৰ্কে আলোচনা কৰিম। আহক তেনে জানি লওক আজিৰ দিনটোৰ ৰাশিফল। প্ৰথমতে শুনক আজিৰ দিনটোৰ পঞ্চাং। আজি ভাদৰ মাহৰ 25 তাৰিখ বৃহস্পতিবাৰ 11 ছেপ্টেম্বৰ 2025। আজিৰ দিনটোত সূৰ্য উদয় হ'ব ৰাতিপুৱা 5:10:14 আৰু সূৰ্য অস্ত যাব আবেলি 5:30:04। তিথি হৈছে কৃষ্ণা চতুৰ্থী তিথি, অশ্বিনী নক্ষত্ৰ, ধ্ৰুৱযোগ, বালৱকৰণ। আজি জন্মত হ'ব মেষ ৰাশি, ক্ষত্ৰিয় বৰ্ণ, দেৱগণ হ'ব খৰাৰষ্টি, লগতে মাহেন্দ্ৰ যোগ পাব। সন্ধিয়া 5:57 পিছত জন্ম হোৱাসকলৰ মনুষ্যগণ হ'ব হাতীৰষ্টি। আজি মৰণত কোনো দোষ নাই। ছোৱালী পুষ্পিতা হ'লে মানে আদ্যৱতী হ'লে আজি 45 দিনীয়া দুখিলা যোগ পাব। আজি যাত্ৰা নাই। আজি মূলা আৰু বেল খোৱা নিষেধ। এতিয়া শুনক বিশেষ তিনিটা ৰাশিৰ ৰাশিফল। প্ৰথমতে আহিছোঁ কৰ্কট ৰাশি। কৰ্কট ৰাশিৰ বাবে আজিৰ দিনটো মধ্যমীয়া ফলদায়ক হ'ব। তেতিয়া প্ৰথমতে কৰ্মক্ষেত্ৰত আহিছোঁ। কৰ্মক্ষেত্ৰত আজি আপোনাৰ নতুন দায়িত্ব বাঢ়িব, নতুন সুযোগ অহাৰ সম্ভাৱনা আছে। আপোনাৰ পৰিশ্ৰমক আপোনাৰ বছ নাইবা গুৰুৱে প্ৰশংসা কৰিব। আপুনি যি পৰিশ্ৰম কৰিছে তাৰ আজি সুনাম অৰ্জন কৰিব। এতিয়া হৈছে টকা পইচা। টকা পইচাৰ ক্ষেত্ৰত আজি আপোনাৰ ইনকামৰ নতুন সুযোগ আহিব পাৰে, কিন্তু আপোনাৰ খৰচৰ পৰিমাণো বাঢ়িব। গতিকে ধন সঞ্চয়ত আপুনি মনোযোগ দিয়া উচিত। টকা পইচা সঞ্চয়ত মনোযোগ দিয়ক। প্ৰেম সম্পৰ্ক, যিসকল বিবাহিত হয় তেওঁলোকৰ মাজত বুজাপৰা বৃদ্ধি পাব, মৰম চেনেহ বৃদ্ধি পাব। অবিবাহিতসকলৰ বাবে প্ৰেমত নতুন সম্ভাৱনা বাঢ়িব পাৰে, নতুন ব্যক্তিৰ লগত চিনাকি হোৱাৰ সম্ভাৱনা আছে। তাৰপিছত আহিছোঁ আপোনাৰ স্বাস্থ্যৰ ক্ষেত্ৰত আজি আপোনাৰ মানসিক চাপ বাঢ়িব পাৰে। লগতে চিন্তাৰ পৰা বাচিবলৈ আপুনি ৰেষ্ট লওক আৰু লগতে ধ্যানৰ প্ৰয়োজন আপোনাৰ আজিৰ দিনটো সতৰ্কতা আৰু ধৈৰ্যৰে আগবাঢ়িলে আপুনি সফলতা লাভ কৰিব। শুভ সংখ্যা 2, শুভ ৰং ৰূপালী আৰু বগা। আপোনালোকে ৰাশিফলখিনি শুনি কেনে পালে কমেণ্ট কৰিব। লগতে ভিডিঅ'টো ভাল পালে লাইক, শ্বেয়াৰ, লগতে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আপোনাৰ দিনটো শুভ হওক। এতিয়া আহিছোঁ সিংহ ৰাশি। সিংহ ৰাশিৰ বাবে আজিৰ দিনটো এক বিশেষ দিন হ'ব। আপোনাৰ সন্মুখত নতুন সুযোগ আহিব পাৰে আৰু যিকোনো কামত আপুনি আগবাঢ়িবলৈ সাহস আৰু উৎসাহ উদ্দীপনা পাই থাকিব। কৰ্মক্ষেত্ৰত আজিৰ দিনটো আপোনাৰ এক নতুন উৎসাহেৰে ভৰপূৰ হৈ থাকিব। আপোনাৰ যি কামৰ বাবে বহুত দিন ধৰি চেষ্টা কৰি আছিল তাৰ আজি ভাল ফলাফল পোৱাৰ যোগ আছে। আপোনাৰ উচ্চাধিকাৰী বা সহকৰ্মীৰ পৰা সহায় সহযোগিতা সমৰ্থন লাভ কৰিব। নিজৰ নেতৃত্ব ক্ষমতা আৰু ধৈৰ্যৰ বাবে আপোনাক সন্মান কৰা হ'ব। আপুনি সন্মানৰ যোগ্য হ'ব। নতুন প্ৰজেক্ট আৰম্ভ কৰাৰ বাবে আজিৰ দিনটো অত্যন্ত শুভ লাভদায়ক হ'ব। তাৰপিছত হৈছে আপোনাৰ টকা পইচাৰ ক্ষেত্ৰত আজি আপোনাৰ লাভৰ যোগ আছে। যিকোনো ইনভেষ্ট বা ব্যৱসায়ত সিদ্ধান্তৰ বাবে দিনটো আজি অতি উত্তম। আগতে আপুনি থোৱা ধন বা আটাইতকৈ বেছি পৰিশ্ৰমৰ ফলাফল আজি পোৱাৰ সম্ভাৱনা আছে। ধন সঞ্চয়ৰ ক্ষেত্ৰতো আজি আপোনাৰ মনোযোগ দিব পাৰে। আজি আপুনি ধন সঞ্চয় কৰিবলৈ সক্ষম হ'ব। তাৰপিছত আহিছোঁ প্ৰেম আৰু পৰিয়ালত সুখ শান্তি আৰু আনন্দৰ পৰিৱেশ দেখা যাব। আপোনাৰ জোৰাৰ মাজত, স্বামী স্ত্ৰীৰ মাজত মধুৰতা আৰু বুজাবুজি বৃদ্ধি পাব। অবিবাহিতসকলৰ বাবে নতুন সম্পৰ্ক গঢ়ি উঠাৰ সম্ভাৱনা আছে। নতুন ব্যক্তিৰ লগত পৰিচয় হ'ব পাৰে। কেতিয়াবা অতিৰিক্ত অহংকাৰৰ বাবে মনোমালিন্য হ'ব পাৰে, সাৱধান হওক। গতিকে আপুনি অহংকাৰ ভাৱটো এৰাই চলক। তাৰপিছত আহিছোঁ স্বাস্থ্যৰ ক্ষেত্ৰত আজি আপুনি সুস্থ থাকিব, লগতে সুন্দৰ হৈ থাকিব পাৰিব। কেতিয়াবা আপুনি অকণমান ভাগৰুৱা অনুভৱ কৰিব পাৰে, লগতে মূৰৰ বিষ
হ'ব পাৰে। গতিকে যথেষ্ট পৰিমাণে আপুনি ৰেষ্ট লওক। নিয়মিত ব্যায়াম আৰু সঠিক আহাৰ গ্ৰহণ কৰিলে আপোনাৰ স্বাস্থ্য সুস্থ হৈ থাকিব, শক্তি বৃদ্ধি কৰিব। আজিৰ পৰামৰ্শ হিচাপত আছে নিজৰ সাহস আৰু আত্মবিশ্বাসেৰে আগবাঢ়ি যাওক, সফলতা লাভ কৰিব। আজিৰ দিনটোত লৈ থকা যিকোনো সিদ্ধান্ত আপোনাৰ ভৱিষ্যতৰ বাবে লাভজনক হ'ব, নিশ্চিত থাকক। অহংকাৰ বা অতি আত্মবিশ্বাস এৰাই চলিলে আপুনি সম্পূৰ্ণ সফলতা লাভ কৰিব। গতিকে আপুনি অহংকাৰ ভাৱটো এৰাই চলিব। সিংহ ৰাশিৰ বাবে আজিৰ দিনটো অত্যন্ত শুভ আৰু উন্নতিমূলক হ'ব। শুভ সংখ্যা হৈছে 9, শুভ ৰং ৰঙা আৰু খয়েৰী। আপোনালোকে ভিডিঅ'টো চাই কেনে পালে জনাব। ভাল পালে লাইক, শ্বেয়াৰ, কমেণ্ট কৰিব। লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আপোনাৰ দিনটো শুভ হওক। এতিয়া আহিছোঁ কন্যা ৰাশি। আজিৰ দৈনিক ৰাশিফল নিৰ্ধাৰণলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আহক তেন্তে আৰম্ভ কৰোঁ আজিৰ দিনটোৰ ফলাফল। কন্যা ৰাশিৰ জাতক জাতিসকল আজিৰ ৰাশিফল শুনক। কন্যা ৰাশিৰ বাবে আজিৰ দিনটো সুযোগ আৰু সাৱধানতা দুয়োটা একেলগে থাকিব। আপোনাৰ হাতলৈ সুযোগ আহিব, লগতে আপুনি সাৱধানতা অৱলম্বন কৰিব লাগিব। আপোনাৰ পৰিশ্ৰমৰ ফলাফল নিশ্চয় পাব আজি, কিন্তু কেতিয়াবা সৰু সুৰা ভুলৰ বাবে সমস্যাত পৰা দেখা যায়। গতিকে আপুনি সাৱধান থাকক যাতে ভুল ভ্ৰান্তি নহয়। কৰ্মক্ষেত্ৰত আজি আপোনাৰ নতুন দায়িত্ব আহিব পাৰে, লগতে আপোনাৰ লাভ কৰাৰ সম্ভাৱনা আছে। যি কামত বহুত দিন ধৰি ব্যস্ত আছিলে তাৰ পৰা আজি কিছু সমাধান লাভ কৰিব। আজি আপোনাৰ তাৰ পৰা লাভান্বিত হ'ব। সহকৰ্মী আৰু বছ নাইবা গুৰুৰ সৈতে সঠিক সমন্বয় বজাই চলিলে আপোনাৰ বাবে অতি উত্তম। ব্যৱসায় বাণিজ্যত লোকৰ বাবে যিসকলে ব্যৱসায় বাণিজ্য কৰে তেওঁলোকৰ বাবে লাভৰ যোগ আছে, কিন্তু ইনভেষ্টৰ ক্ষেত্ৰত আপুনি আজি সাৱধান থাকিব লাগিব। এতিয়া হৈছে টকা পইচাৰ ক্ষেত্ৰত ইনকামৰ নতুন ৰাস্তা মুকলি হ'ব। আপুনি অতিৰিক্ত খৰচৰ বাবে চিন্তিত হ'ব পাৰে, সেয়ে বাজেটৰ ভিতৰতে আপুনি খৰচ কৰক। টকা পইচাৰ সঞ্চয়ৰ ক্ষেত্ৰত আজিৰ দিনটো আপোনাৰ বাবে উত্তম। আজি আপুনি টকা সঞ্চয় কৰিব পাৰিব। প্ৰেম আৰু পৰিয়ালত শান্তি আৰু সুখৰ পৰিৱেশ থাকিব। মিলামিছা সুখ সমৃদ্ধি আজি অটুট থাকিব। পৰিয়ালৰ সদস্যসকলে আজি আপোনাক বুজি পাব। স্বামী স্ত্ৰীৰ মাজত মৰম ভালপোৱা লগতে বুজাবুজি বৃদ্ধি পাব, মিলামিছা থাকিব। অবিবাহিতসকলৰ বাবে নতুন বন্ধু বা প্ৰেমৰ সুযোগ লাভ কৰিব। কেতিয়াবা সম্পৰ্কত সৰু সুৰা ভুলৰ বাবে মনোমালিন্য হ'ব পাৰে, সেয়ে ধৈৰ্য ৰাখক আৰু বুজা-বৰা বজাই ৰাখক। তাৰপিছত আহিছোঁ আপোনাৰ স্বাস্থ্য। সাধাৰণতে আজি আপোনাৰ স্বাস্থ্য ভাল থাকিব, কিন্তু আপোনাৰ হজমৰ সমস্যাই দেখা দিব পাৰে। আপোনাৰ পেটত অকণমান অসুবিধা সৃষ্টি হ'ব পাৰে। নিয়মিত আহাৰ এৰাই আজি আপোনালোকে নিয়মিত খাদ্য আহাৰ গ্ৰহণ কৰক। অনিয়মিত উল্টা পুল্টা আহাৰ গ্ৰহণ নকৰিব। মানসিক শান্তিৰ বাবে আপোনাৰ যোগ ব্যায়াম কৰা উপকাৰী হ'ব আপোনাৰ বাবে। আজিৰ বিশেষ পৰামৰ্শ হৈছে সাৱধানতা আৰু ধৈৰ্যৰে চলিলে আজিৰ দিনটো আপুনি সফলতা নিশ্চিত। সফলতা পাব। আপুনি ধৈৰ্য ধৰিব লাগিব আৰু সাৱধানতাৰে দিনটো অতিক্ৰম কৰিব লাগিব। কামত পৰিশ্ৰম কৰাৰ লগতে ঘৰৰ পৰিয়ালৰ সৈতেও আপুনি সময় দিব। দুয়ো ক্ষেত্ৰতে আপুনি উন্নতি লাভ কৰিব। কন্যা ৰাশিৰ বাবে আজিৰ দিনটো উন্নতিমূলক আৰু কিন্তু সাৱধানতা প্ৰয়োজনীয়। আপোনাৰ উন্নতি হ'ব, কিন্তু আপুনি সাৱধানতা অৱলম্বন কৰিব লাগিব। শুভ সংখ্যা 7, শুভ ৰং ক্ৰীম আৰু বগা। এয়া আছিল 11 ছেপ্টেম্বৰ 2025 তিনিটা ৰাশিৰ ফলাফল, কৰ্কট, সিংহ আৰু কন্যা। আপোনালোকে ৰাশিফলখিনি শুনি কেনেকুৱা লাগিল আপোনালোকৰ তলৰ কমেণ্ট বক্সত জনাব। ভিডিঅ'টো চাই ভাল লাগিলে লাইক, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আকৌ লগ পাম অন্য এটা নতুন ভিডিঅ'ত। ধন্যবাদ।